বেক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত ল'ৰা ছোৱালীয়ে মোক সুধি আছিলে যে অসম পুলিচৰ লগতে অসম ফৰেষ্টৰ যিটো আমাৰ নতুন ভেকেঞ্চি কেতিয়া আহিব আৰু কিমানখিনি পোষ্ট আহিব পাৰে সকলোখিনি ডিটেইলছ সুধি আছিলে। তো আজি মই ভিডিঅ' লৈ আহিলোঁ অসম পুলিচৰটোৰ পিছত আমি ভিডিঅ'টো দিম, কিন্তু তাৰ আগতে আমি আসাম ফৰেষ্টৰ যোনটো ভেকেঞ্চি তাৰ ডিটেইলছখিনি আমি অকণমান দিবলৈ চেষ্টা কৰিম আৰু কিমানখিনি পোষ্টনো ওলাব পাৰে সেইখিনি অকণমান ক'বলৈ চেষ্টা কৰিম। আৰু যিহেতুকে নৱেম্বৰত আমাৰ আসাম ফৰেষ্টৰ নিউ পোষ্ট লগতে অসম পুলিচৰ যোনটো আমাৰ নিউ পোষ্ট সকলোখিনি আহিব। চ' তোমালোকে ৰানিং নেৰিবা, প্ৰেক্টিচ কৰি থাকা। আৰু এতিয়া কথাটো হ'ল যে আসাম ফৰেষ্ট নিউ ভেকেঞ্চি। চ' ফাৰ্ষ্ট অফ অল আমাৰ যিটো APF কনষ্টেবল আছিলে আমাৰ তাত আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন 10th পাছ সকলোৱে জানে আৰু লগতে 18 বছৰৰ পৰা 25 বছৰলৈকে এজ লিমিট দিয়া আছে। আৰু হয় এইটো যাৰ এজ বেছি হৈ গ'ল, লাইক এতিয়া মোৰ জেনেৰেল কাষ্ট হয়, মই এতিয়া APF এপ্লাই কৰিব নোৱাৰো কিয়নো মোৰ বৰ্তমান বয়স 25তকৈও বেছি হৈ গ'ল। আৰু যাৰ ধৰক OBC সকল ধৰক 3 বছৰ পাব, SC সকল ধৰক 5 বছৰ পাব, এনেকুৱা ধৰক আৰু এজ লিমিটটো আছে। লাইক এতিয়া ফাৰ্ষ্ট গ্ৰেড 1 হয় গাইজ, গ্ৰেড 1ত গ্ৰেজুৱেশ্যন লাগে যিহেতুকে ডিগ্ৰী পাছটো মাষ্ট বি। আৰু লগতে আমাৰ যোনটো এজ লিমিটটো দিয়া আছে তাত 18 বছৰৰ পৰা 40 বছৰলৈকে দিয়া আছে বয়সটো, আৰু এইটো সকলোৱে এপ্লাই কৰিব পাৰে। চ' এইটো এটা ভাল, খুবেই পঢ়াটো আৰু গুৰুত্ব মেইন দিব লাগিব। তাৰপিছতে আমাৰ ফৰেষ্ট গাৰ্ড যোনটো, ফৰেষ্ট গাৰ্ডত আমাৰ HS পাছ যোনটো 12 এক্সামিনেশ্যন পাছ লাগিব, তাত আমাৰ এজ লিমিট দিয়া আছে 18 years to 40, সকলোৱে এপ্লাই কৰিব পাৰিব, কোনো আমাৰ পাৰ্চেণ্টেজৰ দৰকাৰ নাই, হ'লেই হ'ল, জাষ্ট মিনিমাম 12 পাছ কৰিলে হৈ যাব। আৰু সকলো পে স্কেলখিনিতো দিয়াই আছে আৰু সেইটোতো ইমান মেইন ইম্পৰ্টেণ্ট নহয় কিয়নো প্ৰথমে চাকৰিটোহে মেইন। তাৰপিছত ড্ৰাইভাৰৰ যোনটো পোষ্ট আছে, ড্ৰাইভাৰৰ পোষ্টত আমাৰ HSLC মেট্ৰিক পাছটো কৰিব লাগিব, লগতে আমাৰ 4 হুইলাৰ যেনেকৈ আমাৰ LMB লাইচেঞ্চো থাকিব লাগিব, তেতিয়া আমাৰ এইটো ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰপিছত ড্ৰাইভাৰ কনষ্টেবলটো একেই, ছেইম আমাৰ সকলোখিনি একেই আছে ইয়াত। তাৰপিছতে আমাৰ যোনটো গ্ৰেড 4 পোষ্ট ওলাব তাতো আমাৰ 8 পাছ বিচাৰিব তাত, আৰু 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তো গাইজ এতিয়া এইখিনি পোষ্ট অতি সোনকালে আহিব আৰু খুবেই সোনকালে আহিব কিয়নো আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈ গ'ল যে নৱেম্বৰত নতুনকৈ পোষ্ট মুকলি কৰিব অসম পুলিচৰ লগতে অসম ফৰেষ্টৰ যোনটো আমাৰ বন বিভাগৰ যিখিনি পোষ্ট আছে, বন বিভাগৰ পোষ্টখিনি মুকলি কৰিব নৱেম্বৰ মাহত। আৰু প্ৰথমতে সকলোৱে জানে যে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, এইখিনি হোৱাৰ পিছতে আমাৰ ৰিটেন টেষ্টটো পতা হয়। তাৰপিছতে অৰেল ভাইভাখিনি হোৱাৰ পিছতে আমাৰ মেইন ফাইনেল মেৰিট লিষ্টটো মাৰে। তো সকলোৱে এটাই কথা ক'ম যে সকলোৱে প্ৰেক্টিচ কৰি থাকে, আৰু লাষ্ট ভিডিঅ'ত বহুতে বহুত ভাল ছাপোৰ্ট কৰিছে আৰু বহুতে কিবা কিবিও কৈছে। তো তোমালোকে প্লিজ মোৰ ভুলখিনি দেখুৱাই দিবা লগতে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগতে। তো গাইজ এইখিনি আছিলে। আৰু ভেকেঞ্চিৰ কথা ক'বলৈ গ'লে যে আমাৰ ভেকেঞ্চি লগভগ গাইজ 2000ৰ ভিতৰত ধৰি ৰাখা অসম ফৰেষ্টৰ, কিয়নো ইমানো বেছি নোলায়, আমি যিটো এক্সপেক্ট কৰি আছো আৰু সিমান বেছি নোলায়, কিন্তু 2000ৰ ভিতৰত ওলাব বুলি এটা আমি এক্সপেক্ট কৰিব পৰা যায়। তো মেইনলি হ'ল আমাৰ এইবাৰ অসম ফৰেষ্টৰ যোনটো অসম বন বিভাগৰ পোষ্টখিনি আচলতে ষ্টেট ৱাইজ কাট অফ মাৰে। তো সেইকাৰণে অকণমান আমাৰ ল'ৰা ছোৱালীখিনিৰ অলপ ভালো হয় আৰু কোনোবা কাৰণত বেয়াও হয়, কিয়নো চবৰ কাৰণে একে সমান ফিল্ড হ'ব লাগে। সকলোৰ কাৰণে ধৰক এতিয়া কিছুমান ফিল্ডত 400 মিটাৰ ট্ৰেক হয়, কিছুমান ফিল্ডত 200 মিটাৰ ট্ৰেক হয়। তো সেইকাৰণে অকণমান মানে বহুত প্ৰব্লেম হৈ যায় আৰু সেইকাৰণে কাট অফটো বহুত হাই গুচি যায়। তো সেইকাৰণে মই এটাই অনুৰোধ চৰকাৰলৈ, কিয়নো আমাৰ এই যিখিনি ফিল্ডখিনি সকলোৰে কাৰণে সমান কৰিব লাগে, কিয়নো ইয়াত 200 মিটাৰ, ইয়াত 400 মিটাৰ, এনেকুৱা হলে আমাৰ ল'ৰাখিনি বহুত কষ্ট পায় আৰু এনেকুৱা ইমান কষ্ট কৰি কেনো চাকৰি পাবলৈ সক্ষম নহয়। তো সেইকাৰণে মই এটাই অনুৰোধ চৰকাৰলৈ, কিয়নো সকলোখিনি ফিল্ড একে সমান কৰিবলৈ চবৰ কাৰণে মানে সমান হ'ব লাগে। তো তোমালোকে কমেণ্ট এটা কৰি দিবা তোমালোকে এইটো বিচাৰা নে নিবিচাৰা, আৰু আই হোপ কি এইটো গোটেইখিনি হৈ যায়, ঠিকে হৈ যায় আৰু পোষ্টখিনি অতি সোনকালে আহে আৰু তোমালোকে প্ৰেক্টিচ কৰি থাকিবা। তো সেয়াই আৰু জয় অসম, প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, নতুন আপডেট আহিলে মই ভিডিঅ'বোৰ দি থাকিম। আৰু বাই বাই, জয় অসম।